আজিৰ আমাৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হ'ব বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল? বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি গৌতম বুদ্ধ। গৌতম বুদ্ধ আছিল বুদ্ধ ধৰ্মৰ প্ৰৱৰ্তক। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধৰ সৰুকালৰ নাম কি আছিল? গৌতম বুদ্ধৰ সৰুকালৰ নাম কি আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি সিদ্ধাৰ্থ। সিদ্ধাৰ্থ আছিল গৌতম বুদ্ধৰ সৰুকালৰ নাম। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল বুলি সুধিছে আৰু ইয়াৰ এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি লুম্বিনী। লুম্বিনীত গৌতম বুদ্ধৰ জন্ম হৈছিল। কিমান চনত হৈছিল সেই চনটো আপোনালোকে কমেণ্টত জনাওক। নেক্সট কুৱেশ্যন, লুম্বিনী বৰ্তমান কোন ঠাইত অৱস্থিত? লুম্বিনী বৰ্তমান কোনখন ঠাইত বা দেশত আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি নেপাল। লুম্বিনী বৰ্তমান নেপালৰ অন্তৰ্গত। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধই কিমান বছৰ বয়সত ঘৰ এৰি গৈছিল? গৌতম বুদ্ধই কিমান বছৰ বয়সত ঘৰ এৰি সন্ন্যাস ল'বলৈ ওলাই গৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 29 বছৰ। 29 বছৰ বয়সত গৌতম বুদ্ধই সংসাৰৰ মোহমায়া ত্যাগ কৰি ঘৰৰ পৰা ওলাই গৈছিল। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধই কোন ঠাইত দিব্য জ্ঞান লাভ কৰিছিল? গৌতম বুদ্ধই কোন ঠাইত দিব্য জ্ঞান লাভ কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি বোধগয়া। বোধগয়াত গৌতম বুদ্ধই দিব্য জ্ঞান লাভ কৰিছিল। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধই কি গছৰ তলত বহি তপস্যা কৰিছিল? গৌতম বুদ্ধই দিব্য জ্ঞান লাভ কৰিবলৈ কি গছৰ তলত বহি তপস্যা কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি বটগছ। গৌতম বুদ্ধই বোধগয়াৰ এটি বটগছৰ তলত বহি তপস্যা কৰি দিব্য জ্ঞান লাভ কৰিছিল। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধই যিজোপা বটগছৰ তলত বহি তপস্যা কৰিছিল তাৰ নাম কি হয়? গৌতম বুদ্ধই যিজোপা গছৰ তলত বহি তপস্যা কৰিছিল সেই গছজোপাৰ নাম পিছত গৈ কি ৰখা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি বোধি বৃক্ষ। গৌতম বুদ্ধই তপস্যা কৰা বটগছৰ নামটো পিছত গৈ বোধি বৃক্ষ ৰখা হয়। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধই প্ৰথম বাণী ক'ত প্ৰদান কৰিছিল? গৌতম বুদ্ধই তেখেতৰ প্ৰথম বাণী কোনখন ঠাইত প্ৰদান কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি সাৰনাথ। গৌতম বুদ্ধই তেখেতৰ প্ৰথম বাণী সাৰনাথত তেখেতৰ 5জন শিষ্য অৰ্থাৎ ভিক্ষুৰ সন্মুখত প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধই কোন ভাষাত বাণী প্ৰচাৰ কৰিছিল? গৌতম বুদ্ধই তেখেতৰ বাণীসমূহক কি ভাষাত প্ৰদান কৰিছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি পালি। গৌতম বুদ্ধই তেখেতৰ বাণীসমূহ পালি ভাষাত প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন, বৌদ্ধ ধৰ্মৰ মূল ধৰ্ম গ্ৰন্থখনৰ নাম কি? বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি ত্ৰিপিটক। ত্ৰিপিটক হ'ল বৌদ্ধ ধৰ্মৰ মূল ধৰ্ম গ্ৰন্থ। নেক্সট কুৱেশ্যন, বেক্ট্ৰিয়াৰ ৰজা মিলিন্দাৰে কোনজন বৌদ্ধ ভিক্ষুৰ ওচৰত শৰণ লৈছিল? মিলিন্দাৰে কোনজন বৌদ্ধ ভিক্ষুৰ ওচৰত শৰণ লৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি নাগখেন। মিলিন্দাৰে নাগখেনৰ ওচৰত শৰণ লৈছিল। নেক্সট কুৱেশ্যন, মিলিন্দ পাহা নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? মিলিন্দ পাহা গ্ৰন্থখন কোনে ৰচনা কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি নাগখেন। নাগখেনে মিলিন্দ পাহা গ্ৰন্থখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, বুদ্ধৰ জন্মৰ সৈতে জড়িত প্ৰতীক কি? বুদ্ধদেৱৰ জন্মৰ সৈতে জড়িত প্ৰতীক কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি বট ANB অৰ্থাৎ ষাঁড় আৰু পদুম। এই দুটা হ'ল বৌদ্ধৰ জন্মৰ সৈতে জড়িত প্ৰতীক। নেক্সট কুৱেশ্যন, আটাইতকৈ পুৰণি বৌদ্ধ বিশ্ববিদ্যালয় কোনখন? আটাইতকৈ পুৰণি বৌদ্ধ বিশ্ববিদ্যালয় অৰ্থাৎ ইউনিভাৰ্চিটি কোনখন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ নালন্দা বিশ্ববিদ্যালয়। নালন্দা বিশ্ববিদ্যালয় হ'ল আটাইতকৈ পুৰণি বৌদ্ধ বিশ্ববিদ্যালয়। নেক্সট কুৱেশ্যন, অশোকে কলিংগ যুদ্ধৰ পিছত কি ধৰ্ম গ্ৰহণ কৰিছিল? অশোকে
কলিঙ্গ যুদ্ধৰ পিছত কি ধৰ্ম গ্ৰহণ কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি বৌদ্ধ ধৰ্ম। অশোকে কলিঙ্গ যুদ্ধৰ পিছত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। কলিঙ্গ যুদ্ধ কিমান চনত হৈছিল ইয়াৰ এনচাৰটো আপোনালোকে কমেণ্টত জনাওকচোন। নেক্সট কুৱেশ্যন, বুদ্ধৰ মহাপৰিনিৰ্বাণ ক'ত হৈছিল? বুদ্ধৰ মৃত্যু অৰ্থাৎ মহাপৰিনিৰ্বাণ ক'ত হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি কুশীনগৰ। কুশীনগৰত বুদ্ধদেৱৰ মহাপৰিনিৰ্বাণ হৈছিল। নেক্সট কুৱেশ্যন, বিম্বিসাৰে তলত দিয়া কোন ধৰ্ম গ্ৰহণ কৰিছিল? বিম্বিসাৰে তলত দিয়া কোনটো ধৰ্ম গ্ৰহণ কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ জৈন ধৰ্ম। বিম্বিসাৰে জৈন ধৰ্ম গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, জৈন ধৰ্ম কেইটা ভাগত বিভক্ত হৈছিল? মহাবীৰৰ মৃত্যুৰ পিছত জৈন ধৰ্ম কেইটা ভাগত ভাগ হৈছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ দুটা। জৈন ধৰ্ম মহাবীৰৰ মৃত্যুৰ পিছত দুটা ভাগত বিভক্ত হৈছিল। নেক্সট কুৱেশ্যন, জৈন ধৰ্মৰ এটা ভাগ আছিল হিনজান, আনটো ভাগ কি আছিল? জৈন ধৰ্ম দুটা ভাগত বিভক্ত হৈছিল, ইয়াৰে এটা আছিল হিনজান, আনটো ভাগ কি আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ মহাযান। জৈন ধৰ্মৰ দুটা ভাগ, এটা হ'ল হিনজান, আনটো এটা মহাযান। এইখিনি আছিল আজিৰ আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিবলগীয়া 20 মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰ। কুৱেশ্যনখিনি যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি যাব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ' যেনেকুৱা আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহোঁ, আজিও এটি কুৱেশ্যন লৈ আহিছোঁ আৰু সেই কুৱেশ্যনটো হ'ব অমৰকোষ অভিধানখন কোনে প্ৰণয়ন কৰিছিল? অমৰকোষ অভিধানখন কোনে ৰচনা কৰিছিল বুলি সুধিছে। ইয়াৰে 4টা অপশ্যন দিয়া আছে। এই অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।